নমস্কাৰ সকলোকে আমাৰ এটা ভিডিঅ'লৈ স্বাগতম জনালো মই হৈছো পবিত্ৰ আৰু আপোনালোকে চাই আছে ষ্টাডি উইথ পবিত্ৰ আজিৰ ভিডিঅ'টো আমি এডিআৰ গ্ৰেড 3 আৰু গ্ৰেড 4 আসাম পুলিচ এই সমূহৰ বাবে প্ৰয়োজনীয় হয় কিছুমান কোৱেশ্যন লৈ আহিছো যিসমূহ অতি ইম্পৰ্টেন্ট হয় গতিকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলো যি সকলে আমাৰ চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই সেই সকলে চেনেলটো সাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শেয়াৰ কৰি দিব তেন্তে বেছি দেৰি নকৰি কোৱেশ্যন সমূহৰ মাজলৈ যাব বিচাৰিছো আজিৰ প্ৰথম কোৱেশ্যন সুধিছে অসমত প্ৰথম ছপাহাল কেতিয়া স্থাপন কৰা হৈছিল অসমত প্ৰথম ছপাহাল কেতিয়া স্থাপন কৰা হৈছিল সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন এ 1844 চনত 1844 চনত অসমত প্ৰথম ছপাহাল স্থাপন কৰা হৈছিল এতিয়া এসো তাৰ পিছত 2 নম্বৰ কোৱেশ্যনটোলে 2 নম্বৰ কোৱেশ্যন সুধিছে উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত আছে উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ ৰাষ্ট্ৰীয় উদ্যানখন কোনখন ৰাজ্যত আছে সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন ডি অৰুণাচল প্ৰদেশত উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ ৰাষ্ট্ৰীয় উদ্যানখন আছে এইখিনিতে জনাও যে আপোনালোকে যদি আমাৰ ভিডিঅ সোনকালে চাব বিচাৰে আৰু বিভিন্ন কোৱেশ্যন পিডিএফ আজি পাব বিচাৰে তাৰ বাবে আমাৰ এটি WhatsApp চেনেল আছে ডেসক্ৰিপচনত তাৰ লিংকটো দিয়া আছে গতিকে সকলোৱে গৈ চেনেলটো ফলো কৰি লব তাত আমি কোৱেশ্যন সমূহ ইম্পৰ্টেন্ট কোৱেশ্যন সমূহ আলোচনা কৰো গতিকে সকলোৱে ফলো কৰি লব এতিয়া তাৰ পিছত 3 নম্বৰ কোৱেশ্যন দলে 3 নম্বৰ কোৱেশ্যন সুধিছে শংকৰদেৱে কোনগৰাকী ৰজাৰ শাসন কালত এক শৰণ নাম ধৰ্ম প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল শংকৰদেৱে কোনগৰাকী ৰজাৰ শাসন কালত এক শৰণ নাম ধৰ্ম প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন বি নৰনাৰায়ণৰ ৰাজত্ব কালত তেখেতে এক শৰণ নাম ধৰ্ম প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল এতিয়া তাৰ পিছত 4 নম্বৰ কোৱেশ্যন দলে 4 নম্বৰ কোৱেশ্যন সুধিছে অসমৰ কোনখন জিলা হাতীদাঁতৰ ভাস্কৰ্যৰ বাবে বিখ্যাত অসমৰ কোনখন জিলা হাতীদাঁতৰ ভাস্কৰ্যৰ বাবে বিখ্যাত সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন সি বৰপেটা হাতীদাঁতৰ ভাস্কৰ্যৰ বাবে বিখ্যাত এতিয়া তাৰ পিছত 5 নম্বৰ কোৱেশ্যন দলে 5 নম্বৰ কোৱেশ্যন সুধিছে সাংগাই উৎসৱ কোনখন ভাৰতীয় ৰাজ্যৰ সাংস্কৃতিক উৎসৱ সাংগাই উৎসৱ কোনখন ভাৰতীয় ৰাজ্যৰ সাংস্কৃতিক উৎসৱ সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন এ মণিপুৰ ৰাজ্যৰ সাংস্কৃতিক উৎসৱ হৈছে সাংগাই উৎসৱ এতিয়া তাৰ পিছত 6 নম্বৰ কোৱেশ্যন দলে 6 নম্বৰ কোৱেশ্যন সুধিছে 2021 চনত তৰুণ গগৈক মৰণোত্তৰভাৱে কোনটো বঁটা দিয়া হয় 2021 চনত তৰুণ গগৈক কোন মৰণোত্তৰভাৱে কোনটো বঁটা প্ৰদান কৰা হয় সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন বি পদ্মভূষণ সন্মান প্ৰদান কৰা হৈছিল তৰুণ গগৈদেৱক 2021 চনত মৰণোত্তৰভাৱে এতিয়া তাৰ পিছত 7 নম্বৰ কোৱেশ্যন দলে 7 নম্বৰ কোৱেশ্যন সুধিছে তিনিখনকৈ ভাৰতীয় ৰাজ্যৰ ৰাজ্যপাল হোৱা একমাত্ৰ অসমীয়া ব্যক্তিগৰাকীৰ নাম কি খনকৈ ভাৰতীয় ৰাজ্যৰ ৰাজ্যপাল হোৱা একমাত্ৰ অসমীয়া ব্যক্তিগৰাকীৰ নাম কি সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন এ যোগেন্দ্ৰনাথ হাজৰিকা হৈছে তিনিখনকৈ ভাৰতীয় ৰাজ্যৰ ৰাজ্যপাল হোৱা একমাত্ৰ অসমীয়া ব্যক্তি এতিয়া তাৰ পিছত 8 নম্বৰ কোৱেশ্যন দলে 8 নম্বৰ কোৱেশ্যন সুধিছে ত্ৰিপুৰাক কেইখন ভাৰতীয় ৰাজ্যই আগুৰি আছে সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন বি দুখন ৰাজ্যই ত্ৰিপুৰাক আগুৰি আছে এতিয়া তাৰ পিছত 9 নম্বৰ কোৱেশ্যন দলে 9 নম্বৰ কোৱেশ্যন সুধিছে কুৰুক্ষেত্ৰৰ যুদ্ধত অসমৰ কোনে অংশ লৈছিল সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন সি ভগদত্ত কুৰুক্ষেত্ৰৰ যুদ্ধত অসমৰ ভগদত্তই অংশ লৈছিল এতিয়া তাৰ পিছত 10 নম্বৰ কোৱেশ্যন দলে 10 নম্বৰ কুৱেশ্যন সুধিছে বিশ্বসিংহ কোন বংশৰ প্ৰথমগৰাকী ৰজা আছিল সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন ডি কোচ বংশৰ প্ৰথমগৰাকী ৰজা আছিল বিশ্বসিংহ এতিয়া তাৰ পিছত 11 নম্বৰ কুৱেশ্যন দলে 11 নম্বৰ কুৱেশ্যন সুধিছে অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন এ যোৰহাটত অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় অৱস্থিত এতিয়া 12 নম্বৰ কুৱেশ্যন দলে 12 নম্বৰ কুৱেশ্যন সুধিছে বুদ্ধদেৱে কি ভাষাত ধৰ্ম প্ৰচাৰ কৰিছিল সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন সি পালি ভাষাত বুদ্ধদেৱে ধৰ্ম প্ৰচাৰ কৰিছিল এতিয়া 13 নম্বৰ কুৱেশ্যন দলে 13 নম্বৰ কুৱেশ্যন সুধিছে মৌৰ্য সাম্ৰাজ্যৰ সময়ছোৱাত শিক্ষাৰ মূল কেন্দ্ৰ কি আছিল সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন বি তক্ষশিলা
তক্ষশিলা আছিল মৌৰ্য সাম্ৰাজ্যৰ সময়ছোৱাত শিক্ষাৰ মূল কেন্দ্ৰ এতিয়া তাৰ পিছৰ 14 নম্বৰ কোৱেশ্চনলৈ 14 নম্বৰ কোৱেশ্চন সুধিছে বাৰাণসী কোনখন নদীৰ পাৰত অৱস্থিত বাৰাণসী কোনখন নদীৰ পাৰত অৱস্থিত সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ গংগা গংগা নদীৰ পাৰত বাৰাণসী অৱস্থিত এতিয়া 15 নম্বৰ কোৱেশ্চনলৈ 15 নম্বৰ কোৱেশ্চন সুধিছে বিনয় পত্ৰিকা কোন গ্ৰন্থখন কোনে ৰচনা কৰিছিল বিনয় পত্ৰিকা গ্ৰন্থখন কোনে ৰচনা কৰিছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি তুলসীদাসে বিনয় পত্ৰিকা নামৰ গ্ৰন্থখন ৰচনা কৰিছিল তাৰ পিছৰ 16 নম্বৰ কোৱেশ্চন সুধিছে ৰাজতৰংগিনী গ্ৰন্থখন কোনে ৰচনা কৰিছিল ৰাজতৰংগিনী গ্ৰন্থখন কোনে ৰচনা কৰিছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ কলহানে ৰাজতৰংগিনী গ্ৰন্থখন ৰচনা কৰিছিল এতিয়া 17 নম্বৰ কোৱেশ্চনলৈ 17 নম্বৰ কোৱেশ্চন সুধিছে বাৰাণসীৰ পুৰণি নাম কি বাৰাণসীৰ পুৰণি নাম কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি বেনাৰস হৈছে বাৰাণসীৰ পুৰণি নাম একোৱা ঠাইসমূহৰ পুৰণি নাম বা নতুন নাম কি তেনেকুৱা ধৰণৰ কোৱেশ্চন অহা দেখা যায় গতিকে সকলোৱে হেমুহ ভালদৰে চাব এতিয়া তাৰ পিছৰ 18 নম্বৰ কোৱেশ্চনলৈ 18 নম্বৰ কোৱেশ্চন সুধিছে হিমাচল প্ৰদেশৰ ৰাজধানী কি হিমাচল প্ৰদেশৰ ৰাজধানী কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি সিমলা হৈছে হিমাচল প্ৰদেশৰ ৰাজধানী এতিয়া 19 নম্বৰ কোৱেশ্চনলৈ 19 নম্বৰ কোৱেশ্চন সুধিছে তেলেংগানাৰ ৰাজধানী কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ হায়দৰাবাদ হৈছে তেলেংগানাৰ ৰাজধানী এতিয়া আজিৰ 20 নম্বৰ কোৱেশ্চনলৈ 20 নম্বৰ কোৱেশ্চন সুধিছে ধৰিত্ৰী দিৱস কিমান তাৰিখে পালন কৰা হয় ধৰিত্ৰী দিৱস কিমান তাৰিখে পালন কৰা হয় সুধিছে ৰাইট এনসাৰটো হৈছে অপচন এ 22 এপ্ৰিল তাৰিখে ধৰিত্ৰী দিৱস পালন কৰা হয় এতিয়া 21 নম্বৰ কোৱেশ্চনলৈ 21 নম্বৰ কোৱেশ্চন সুধিছে বিশ্ব বেংকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত বিশ্ব বেংকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি ৱাশ্বিংটনত বিশ্ব বেংকৰ মুখ্য কাৰ্যালয় অৱস্থিত এতিয়া 22 নম্বৰ কোৱেশ্চনলৈ 22 নম্বৰ কোৱেশ্চন সুধিছে 1948 চনত স্বাধীন ভাৰতত কোনে প্ৰথম অসম বাজেট দাখিল কৰিছিল স্বাধীন ভাৰতত কোনে প্ৰথম অসমৰ বাজেট দাখিল কৰিছিল সুধিছে ইয়াৰ এনসাৰটো হৈছে অপচন সি বিষ্ণুৰাম মেধিয়ে অসম বাজেট দাখিল কৰিছিল 1948 চনত এতিয়া তাৰ পিছৰ 23 নম্বৰ কোৱেশ্চনলৈ 23 নম্বৰ কোৱেশ্চন সুধিছে পোংগল কোনখন ৰাজ্যৰ উৎসৱ সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ তামিলনাডুৰ উৎসৱৰ নাম হৈছে পোংগল আপোনালোকে আজিৰ ভিডিওটো চাই কেনেকুৱা পাইছে সকলোৱে কমেন্ট কৰি জনাব যদি ভাল পাইছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিওটো এটা লাইক কৰি বন্ধু বান্ধৱীৰ সৈতে শেয়াৰ কৰি দিব এতিয়া তাৰ পিছৰ 24 নম্বৰ কোৱেশ্চনলৈ 24 নম্বৰ কোৱেশ্চন সুধিছে হাড়ৰ পৰা কি মৌল পোৱা যায় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি ফসফৰাছ হাড়ৰ পৰা ফসফৰাছ মৌল পোৱা যায় এতিয়া তাৰ পিছৰ 25 নম্বৰ কোৱেশ্চনলৈ 25 নম্বৰ কোৱেশ্চন সুধিছে ভাৰতৰ বৃহত্তম চিৰিয়াখানা ক'ত অৱস্থিত চিৰিয়াখানাখন ক'ত অৱস্থিত সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি কলকাতাত ভাৰতৰ বৃহত্তম চিৰিয়াখানাখন অৱস্থিত আৰু চিৰিয়াখানাখনৰ নাম হৈছে আলিপুৰ চিৰিয়াখানা এতিয়া তাৰ পিছত 26 নম্বৰ কোৱেশ্চনলৈ 26 নম্বৰ কোৱেশ্চন সুধিছে মহাত্মা গান্ধীয়ে কোন চনত অসহযোগ আন্দোলন আৰম্ভ কৰিছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি 1920 চনত মহাত্মা গান্ধীয়ে অসহযোগ আন্দোলন আৰম্ভ কৰিছিল এতিয়া তাৰ পিছত 27 নম্বৰ কোৱেশ্চনলৈ 27 নম্বৰ কোৱেশ্চন সুধিছে কোন চনত ব্ৰিটিছ ৰাওলাট আইন গৃহীত কৰিছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ 1919 চনত ব্ৰিটিছ ৰাওলাট আইন গৃহীত কৰিছিল এতিয়া 28 নম্বৰ কোৱেশ্চনলৈ 28 নম্বৰ কোৱেশ্চন সুধিছে সাইমন কমিছনে কোন চনত ভাৰত ভ্ৰমণ কৰিছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি 1928 চনত সাইমন কমিছনে ভাৰত ভ্ৰমণ কৰিছিল এতিয়া তাৰ পিছত 29 নম্বৰ কোৱেশ্চনলৈ 29 নম্বৰ কোৱেশ্চন সুধিছে ভাৰতৰ কিমানখন ৰাজ্যই বাংলাদেশৰ সৈতে সীমা ভাগ কৰে সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ 5খন
5খন ৰাজ্যই বাংলাদেশৰ সৈতে সীমা ভাগ কৰে আৰু সেই ৰাজ্যকেইখন হৈছে অসম মিজোৰাম পশ্চিম বংগ মেঘালয় ত্ৰিপুৰা এতিয়া আছে 30 নম্বৰ কোৱেশ্যনলৈ 30 নম্বৰ কোৱেশ্যন সুধিছে কোনটো গ্ৰহক পৃথিৱীৰ যমজ ভগ্নী বুলি কোৱা হয় কোনটো গ্ৰহক পৃথিৱীৰ যমজ ভগ্নী বুলি কোৱা হয় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি শুক্ৰ শুক্ৰ গ্ৰহক পৃথিৱীৰ যমজ ভগ্নী বুলি কোৱা হয় আজিৰ এই 30টা কোৱেশ্যনৰ ভিতৰত কোনে কিমানটা শুদ্ধ উত্তৰ কৰিলে সকলোৱে কমেন্ট কৰি জনাব আৰু ভিডিওটো কেনেকুৱা পাইছে সকলোৱে কমেন্ট কৰি জনাব আপোনালোকৰ কমেন্টবোৰ পালে আমি নেক্সট ভিডিওটো বনাবৰ বাবে অলপ সহাৰি পাম গতিকে সকলোৱে কমেন্ট কৰি জনাব কেনেকুৱা হৈছে আৰু কোনটো টাইমত ভিডিওসমূহ দিলে সকলোৰে সুবিধা সকলোৱে কমেন্ট কৰি জনাব আজিৰ ভিডিওটো চাই কেনেকুৱা পালা সকলোৱে কমেন্ট কৰিবা যদি ভাল পালা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিওটো এটা লাইক কৰি দিবা এতিয়া হা আগৰ ভিডিওটোত আমি যি সমূহ কোৱেশ্যন আলোচনা কৰিলো ই সকলে চোৱা নাই হেকলে চাই লোৱা কোৱেশ্যনটো সুধিছে ভাৰতত প্ৰথম লোকপিয়ল কোন বছৰত কৰা হৈছিল ভাৰতত প্ৰথম লোকপিয়ল কোন বছৰত কৰা হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো কি হয় সকলোৱে কমেন্ট কৰি জনাব এতিয়া আছে তাৰ পিছৰ 2 নম্বৰ কোৱেশ্যন দিলে 2 নম্বৰ কোৱেশ্যন সুধিছে ভক্তি ৰত্নাৱলী গ্ৰন্থখন কোনে ৰচনা কৰিছিল ভক্তি ৰত্নাৱলী গ্ৰন্থখন কোনে ৰচনা কৰিছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ মাধৱদেৱে ভক্তি ৰত্নাৱলী গ্ৰন্থখন ৰচনা কৰিছিল এতিয়া আছে তাৰ পিছৰ 3 নম্বৰ কোৱেশ্যন দিলে 3 নম্বৰ কোৱেশ্যন সুধিছে ব্ৰিটিছ শাসকৰ বিৰুদ্ধে বিদ্ৰোহ কৰা প্ৰথমজন আহোম ৰাজকোঁৱৰৰ নাম কি ব্ৰিটিছ শাসকৰ বিৰুদ্ধে বিদ্ৰোহ কৰা প্ৰথমজন আহোম ৰাজকোঁৱৰৰ নাম কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি গোমধৰ কোঁৱৰ হৈছে ব্ৰিটিছ শাসকৰ বিৰুদ্ধে বিদ্ৰোহ কৰা প্ৰথমজন আহোম ৰাজকোঁৱৰ এতিয়া আছে তাৰ পিছৰ 4 নম্বৰ কোৱেশ্যন দিলে 4 নম্বৰ কোৱেশ্যন সুধিছে গড়গাঁৱলৈ কোনজন আহোম স্বৰ্গদেৱে ৰাজধানী সলনি কৰিছিল গড়গাঁৱলৈ কোনজন আহোম স্বৰ্গদেৱে ৰাজধানী সলনি কৰিছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ চুকলেংমুঙে গড়গাঁৱলৈ আহোমৰ ৰাজধানী সলনি কৰিছিল এতিয়া আছে তাৰ পিছৰ 5 নম্বৰ কোৱেশ্যন দিলে 5 নম্বৰ কোৱেশ্যন সুধিছে কোন চনত বক্তিয়াৰ খিলজীয়ে অসম আক্ৰমণ কৰিছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি 1206 চনত বক্তিয়াৰ খিলজীয়ে অসম আক্ৰমণ কৰিছিল এতিয়া আছে তাৰ পিছৰ 6 নম্বৰ কোৱেশ্যন দিলে 6 নম্বৰ কোৱেশ্যন সুধিছে 1858 চনৰ 24 ফেব্ৰুৱাৰীত মণিৰাম দেৱানৰ সৈতে কাক ফাঁচি দিয়া হৈছিল 1858 চনৰ 24 ফেব্ৰুৱাৰীত মণিৰাম দেৱানৰ সৈতে কাক ফাঁচি দিয়া হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি পিয়লি বৰুৱাক মণিৰাম দেৱানৰ সৈতে 1858 চনৰ 24 ফেব্ৰুৱাৰীত ফাঁচি দিয়া হৈছিল এতিয়া আছে তাৰ পিছৰ 7 নম্বৰ কোৱেশ্যন দিলে 7 নম্বৰ কোৱেশ্যন সুধিছে কোনখন জিলাই গুণোৎসৱ 2023ত শীৰ্ষস্থান লাভ কৰিছিল গুণোৎসৱ 2023ত শীৰ্ষস্থান কোনখন জিলাই লাভ কৰিছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি শিৱসাগৰ জিলাই 2023 চনত গুণোৎসৱত শীৰ্ষস্থান লাভ কৰিছিল এতিয়া আছে তাৰ পিছৰ 8 নম্বৰ কোৱেশ্যন দিলে 8 নম্বৰ কোৱেশ্যন সুধিছে ভাৰতৰ আটাইতকৈ বেছিকৈ বাঁহ উৎপাদন কৰা ৰাজ্য কোনখন ভাৰতৰ আটাইতকৈ বেছি বাঁহ উৎপাদন হোৱা ৰাজ্য কোনখন সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি অসম হৈছে ভাৰতৰ আটাইতকৈ বেছিকৈ বাঁহ উৎপাদন হোৱা ৰাজ্য এতিয়া আছে তাৰ পিছৰ 9 নম্বৰ কোৱেশ্যন দিলে 9 নম্বৰ কোৱেশ্যন সুধিছে 1952 চনত ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদৰ বিৰুদ্ধে ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰথম অসমীয়া কোন আছিল ৰাষ্ট্ৰপতি নিৰ্বাচনত ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদৰ সৈতে বিৰোধিতা কৰা অৰ্থাৎ প্ৰতিদ্বন্দ্বিতা কৰা প্ৰথমজন অসমীয়া কোন আছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ নগেন্দ্ৰনাথ দাসে আছিল বিৰোধী পক্ষত থকা ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰথম অসমীয়া ৰাজেন্দ্ৰ প্ৰসাদৰ বিৰুদ্ধে 1952 চনত এতিয়া আছে তাৰ পিছৰ 10 নম্বৰ কোৱেশ্যনলৈ 10 নম্বৰ কোৱেশ্যন সুধিছে সতী জয়মতী দিৱস কেতিয়া পালন কৰা হয় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি 27 মাৰ্চ তাৰিখে সতী জয়মতী দিৱস পালন কৰা হয় এতিয়া আছে তাৰ পিছৰ 11 নম্বৰ কোৱেশ্যন দিলে 11 নম্বৰ কোৱেশ্যন সুধিছে কোচবিহাৰৰ প্ৰথম শাসক কোন আছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি লক্ষ্মীনাৰায়ণ হৈছে কোচবিহাৰৰ প্ৰথম শাসক তাৰ পিছৰ 12 নম্বৰ কুৱেশ্যন সুধিছে কামৰূপ ৰাজ্যৰ কোনজন ৰজাক মহাৰাজাধিৰাজ বুলি জনা গৈছিল কামৰূপ ৰাজ্যৰ কোনজন ৰজাক মহাৰাজাধিৰাজ বুলি জনা গৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি পুষ্য বৰ্মনক মহাৰাজাধিৰাজ বুলি জনা গৈছিল
এতিয়া এসো তাৰ পিছৰ 13 নম্বৰ কোৱেশ্যনলৈ 13 নম্বৰ কোৱেশ্যন সুধিছে কোনজন আহোম স্বৰ্গদেৱে উমানন্দৰ মন্দিৰ নিৰ্মাণ কৰিছিল উমানন্দৰ মন্দিৰ কোনজন আহোম স্বৰ্গদেৱে নিৰ্মাণ কৰিছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ গদাধৰ সিংহই উমানন্দৰ মন্দিৰ নিৰ্মাণ কৰিছিল এতিয়া এসো তাৰ পিছৰ 14 নম্বৰ কোৱেশ্যনলৈ 14 নম্বৰ কোৱেশ্যন সুধিছে কাৰ পৃষ্ঠপোষকতাত কালিকা পুৰাণ ৰচিত হৈছিল কাৰ পৃষ্ঠপোষকতাত কালিকা পুৰাণ ৰচিত হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ ধৰ্মপালৰ পৃষ্ঠপোষকতাত কালিকা পুৰাণ ৰচিত হৈছিল এতিয়া এসো তাৰ পিছৰ 15 নম্বৰ কোৱেশ্যনলৈ 15 নম্বৰ কোৱেশ্যন সুধিছে কোন চনত মহাত্মা গান্ধী অসমলৈ আহিছিল কোন চনত মহাত্মা গান্ধী অসমলৈ আহিছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি 1921 চনত মহাত্মা গান্ধী অসমলৈ আহিছিল তাৰ পিছৰ 16 নম্বৰ কোৱেশ্যন সুধিছে ডিগবৈ শোধনাগাৰ কোন চনত স্থাপিত হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ 1901 চনত ডিগবৈ শোধনাগাৰ স্থাপিত হৈছিল তাৰ পিছৰ 17 নম্বৰ কোৱেশ্যন সুধিছে সেন বংশৰ প্ৰতিষ্ঠাপক কোন আছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি নীলধ্বজ হৈছে সেন বংশৰ প্ৰতিষ্ঠাপক তাৰ পিছৰ কোৱেশ্যনটো সুধিছে অসমত মানৰ তৃতীয় আক্ৰমণ কিমান চনত হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি 1821 চনত মানৰ তৃতীয় আক্ৰমণ সংঘটিত হৈছিল এতিয়া এসো তাৰ পিছৰ কোৱেশ্যনলৈ তাৰ পিছৰ কোৱেশ্যন সুধিছে কোনজন ৰজাৰ দিনত মোৱামৰীয়া বিদ্ৰোহ সংঘটিত হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ লক্ষ্মীসিংহৰ দিনত মোৱামৰীয়া বিদ্ৰোহ সংঘটিত হৈছিল এতিয়া এসো তাৰ পিছৰ 20 নম্বৰ কোৱেশ্যনলৈ 20 নম্বৰ কোৱেশ্যন সুধিছে নামেৰি ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোনখন জিলাত অৱস্থিত নামেৰি ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোনখন জিলাত আছে সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ শোণিতপুৰ জিলাত নামেৰি ৰাষ্ট্ৰীয় উদ্যানখন অৱস্থিত এতিয়া এসো তাৰ পিছৰ কোৱেশ্যনলৈ তাৰ পিছৰ কোৱেশ্যন সুধিছে দিহিঙীয়া ৰজা হিচাপে কাক জনা যায় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি চুহুংমুঙক দিহিঙীয়া ৰজা বুলি জনা যায় এতিয়া এসো তাৰ পিছৰ কোৱেশ্যনলৈ তাৰ পিছৰ কোৱেশ্যন সুধিছে অসম এছ'চিয়েশ্যন কোন চনত গঠিত হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি 1903 চনত আসাম এছ'চিয়েশ্যন গঠন হৈছিল তাৰ পিছৰ কোৱেশ্যনটোলৈ যাব বিচাৰিছো তাৰ পিছৰ কোৱেশ্যন সুধিছে অসমত কোন চনত চাহ আৱিষ্কাৰ হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি 1823 চনত অসমত চাহ আৱিষ্কাৰ হৈছিল তেইছো তাৰ পিছৰ 24 নম্বৰ কোৱেশ্যনলৈ 24 নম্বৰ কোৱেশ্যন সুধিছে জয়দৌল জয়সাগৰ পুখুৰী আৰু ৰংমহল কোনজন আহোম স্বৰ্গদেৱে নিৰ্মাণ কৰিছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ ৰুদ্ৰসিংহই জয়দৌল জয়সাগৰ পুখুৰী আৰু ৰংমহল নিৰ্মাণ কৰিছিল এতিয়া তাৰ পিছৰ 25 নম্বৰ কোৱেশ্যনলৈ 25 নম্বৰ কোৱেশ্যন সুধিছে তলাতল ঘৰ কোনে নিৰ্মাণ কৰাইছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি ৰাজেশ্বৰ সিংহই তলাতল ঘৰ নিৰ্মাণ কৰাইছিল এতিয়া তাৰ পিছৰ 26 নম্বৰ কোৱেশ্যনলৈ 26 নম্বৰ কোৱেশ্যন সুধিছে বংগ বিভাজন কেতিয়া হৈছিল কিমান চনত হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি 1905 চনত বংগ বিভাজন সংঘটিত হৈছিল এতিয়া তাৰ পিছৰ কোৱেশ্যনলৈ তাৰ পিছৰ কোৱেশ্যন সুধিছে বংগ বিভাজনৰ সময়ত ব্ৰিটিছ ভাইছৰ কোন আছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ লৰ্ড কাৰ্জন আছিল বংগ বিভাজনৰ সময়ত ব্ৰিটিছ ভাইছৰ এতিয়া তাৰ পিছৰ 28 নম্বৰ কোৱেশ্যনলৈ 28 নম্বৰ কোৱেশ্যন সুধিছে ব্ৰাহ্ম সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি ৰাজা ৰামমোহন ৰায় ব্ৰাহ্ম সমাজ প্ৰতিষ্ঠা কৰিছিল এতিয়া তাৰ পিছৰ 29 নম্বৰ কোৱেশ্যনলৈ 29 নম্বৰ কোৱেশ্যন সুধিছে আৰ্য সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল সুধিছে ৰাইট এনসাৰটো হৈছে অপচন বি দয়ানন্দ সৰস্বতী আৰ্য সমাজ প্ৰতিষ্ঠা কৰিছিল এতিয়া আজিৰ শেষৰ কোৱেশ্যন সুধিছে সাৰ্ক কেতিয়া গঠন কৰা হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ 1985 চনত সাৰ্ক গঠন হৈছিল সকলোৱে
কমেণ্ট এটা কৰি জনাবা চাৰ্কৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সকলোৱে কমেণ্ট কৰিবা বুলি আশা কৰিলোঁ আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে সকলোৱে কমেণ্ট এটা কৰিবা যদি ভাল পালে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা